আজি আমি কথা পাতিম নৱৰাত্ৰিৰ ওপৰত আৰু নৱৰাত্ৰিৰ টাইমত আমি কেনেকুৱা ধৰণৰ কিছুমান ৰেমেডিজ কৰিলে আমাৰ শুভ হ'ব জীৱনটো প্লাছ আমি কি ধৰণে কথা ভাবিলে আমাৰ জীৱনটো খুব উন্নতি পিনে যাম আজি আমি এই টপিকৰ ওপৰত কথা পাতিম নৱৰাত্ৰি আহিলে আমি প্ৰথম কথা হ'ল আমাৰ ইগ' আমাৰ উইকনেছবোৰ লগতে আমাৰ লোভ জেলাচি এইবোৰ বস্তু আমি আঁতৰ কৰিব লাগে এতিয়া আমি আঁতৰ কেনেকৈ কৰিম নৱৰাত্ৰিৰ টাইমত যদি আপোনালোকে ফাষ্ট কৰে বহুতখিনি বস্তু এনেকুৱা ধৰণৰ মানে প্ৰব্লেমৰ বস্তু নিজে নিজে আঁতৰ হৈ যায় দ্বিতীয় কথাটো হ'ল নৱৰাত্ৰিৰ টাইমত যিকোনো ৰেমেডিজ অতি সোনকালে কাম দিয়ে মেনিফেষ্ট অতি সোনকালে হৈ যায় নৱৰাত্ৰি কাৰণ নৱৰাত্ৰিৰ পিৰিয়ডটোতে ইমান ধুনীয়া ইউনিভাৰ্চেল পাৱাৰ এটা আমি পাওঁ যোনটোকে আমি যদি ইউটিলাইজ কৰোঁ আমাৰ লাইফত কিবা বস্তু চেঞ্জ কৰিবৰ কাৰণে তেতিয়াহ'লে এই পিৰিয়ডটো বহুত বেছি প্ৰয়োজন আমি কিছুমান আজি মই কিছুমান আপোনালোকক টিপছ দিম য'ত নেকি আপোনালোকে যদি জবৰ ক্ষেত্ৰত প্ৰব্লেম আহি আছে আৰু জব আপোনালোকে বিচাৰি আছে যিকোনো ধৰণৰ পিনে কিন্তু আপোনালোকৰ একদম মানে তেনেকুৱা ধৰণৰ জবছ পাই থকা নাই বা একদম মানে ভাল লাগি থকা নাই ছেটিছফেকশ্যন নহয় জবৰ প্ৰতি আৰু যদি এক্সিষ্টিং জবটোৰ প্ৰতিও যদি ছেটিছফেকশ্যন নহয় তেতিয়াহ'লে এই উপায়টো কৰিব তাৰ কাৰণে আপোনালোকৰ যিকোনো নৱৰাত্ৰিৰ এটা সময় ওলাই ল'ব আৰু এটা দিন ওলাই ল'ব নৱৰাত্ৰিৰ টাইমতে যিকোনো বাৰটাইটো আৰম্ভণি কৰিব পাৰে আপোনালোকে কি কৰিব লাগিব ঘিৰ চাকি 11টা লৈ যাব লাগিব গৌশালালৈকে এতিয়া যদি গৌশালা যদি এভেইলেবল নহয় আপোনালোকৰ যদি জেগাত নাই তেতিয়াহ'লে প্ৰব্লেম নাই যিকোনো মন্দিৰত গৰুৰ বিষয়ে ভাবি বা তেওঁলোকৰ ব্লেছিংছটো লৈ পেলাই আপোনালোকে সেই 11টা ঘিৰ চাকি জ্বলাব দ্বিতীয়টো কি কৰিব আপোনালোকে গৰুক খুৱাব লাগিব এতিয়া কি খুৱাব গৰুক হয়তো ৰুটি বনাই খুৱাওক বা আপোনালোকে যদি পাৰে যিকোনো গ্ৰীণ বস্তু খাব পাৰে য'ত সন্তুষ্ট আপোনালোকৰ মনেৰে সন্তুষ্ট হৈছে এনেকৈ এই ধৰণৰ উপায়টো আপোনালোকে 5 বাৰ নৱৰাত্ৰিৰ পৰা ষ্টাৰ্ট কৰি যোনটো বাৰে ষ্টাৰ্ট কৰিছে বোলে মানডে ষ্টাৰ্ট কৰিছে মানডে বা প্ৰত্যেকটা মানডে 5টা মানডে আপোনালোকে এই উপায়টো কৰিব যদি